Principal of Gop Shikshan Mahavidyalaya Nagaon and at present Academic Advisor of Hamek Rural College of Education. মই ইতিমধ্যে আপোনালোকৰ লগত ইনক্লুসিভ ইন এডুকেশন এই সম্পৰ্কে আলোচনা কৰিছো অৰ্থাৎ শিক্ষাত অন্তৰ্ভুক্তিকৰণ আৰু এই অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত এই অন্তৰ্ভুক্তিকৰণ কি বস্তু কেনে ধৰণেৰে ইয়াৰ আমাৰ কাৰিকুলামত প্ৰভাৱ আছে ইয়াৰ গুৰুত্ব ইয়াৰ প্ৰয়োজনীয়তা বা কিয়নো আমাৰ কাৰিকুলামত এই ইনক্লুশন ইন এডুকেশন এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা গৈছে এনে ধৰণৰ কিছু কথা আলোচনা কৰিছিলো লগতে আলোচনা কৰিছিলো যে ইনক্লুশন ইন এডুকেশনৰ প্ৰিন্সিপল বিলাক আজি সেই কথাখিনিৰ পিছৰ পৰ্যায় অৰ্থাৎ আমি আজি আলোচনা কৰিবলৈ লৈছো ফ্যাক্টৰস এফেক্টিভ ইনক্লুসিভ এডুকেশন অৰ্থাৎ অন্তৰ্ভুক্তিকৰণ শিক্ষাত প্ৰভাৱ পেলোৱা উপাদানসমূহ My dear students, এটা কথা ঠিক যে আমি বাৰে বাৰে কৈছো অন্তৰ্ভুক্তিকৰণ বুলি কওঁতে আমি কৈ আছিলো যে সমাজৰ পিছপৰা ছাত্ৰ-ছাত্ৰীবিলাকে হওক বা শাৰীৰিকভাৱে বা মানসিকভাৱে সবল দুৰ্বল সকলোখিনি একেলগে বহি সমশিক্ষা লোৱাৰ কথা আমি কৈছিলো এতিয়া কথা হ'ল আমি সকলোকে সমশিক্ষা দিবলৈ যাওঁতে আমাৰ কিছুমান কিন্তু অসুবিধা আহি পৰে এতিয়া আমি আজি আলোচনা কৰিব খুজিছো কিনো আমি সমস্যা ক্লাছৰুমত বিচাৰি পাওঁ যাৰ কাৰণে আমি এই অন্তৰ্ভুক্তিকৰণ শিক্ষাটোৰ ক্ষেত্ৰত কিছু অসুবিধা পাওঁ অৰ্থাৎ আমি শিক্ষকসকলে তেনে ধৰণৰ কিছু অসুবিধা পাওঁ সেই অসুবিধাসমূহৰ ভিতৰত প্ৰধানতঃ আমি ক'ব খুজিছো এটা হ'ল ব্যক্তিগত পাৰ্থক্য প্ৰথম ক'ব খুজিছো শিকাৰুৰ মাজত থকা বৈচিত্ৰতা ডাইভাৰ্চিটি এমং দ্য লাৰ্নাৰ্ছ অৰ্থাৎ এই ক্ষেত্ৰত কি হয় যেহেতু শিকাৰুসকল যিসকল আমি পিছপৰাই বা অক্ষম যিসকল ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ তেওঁলোকৰ মাজত বৈচিত্ৰতা আছে তেওঁলোকৰ দুৰ্বলতাত সবৰে মাজত বেলেগ বেলেগ দুৰ্বলতাৰ কাৰণ আছে এতিয়া সেই দুৰ্বলতাসমূহ প্ৰত্যেকটো ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত বিচাৰি উলিয়াই তাৰ পিছত তেওঁলোকৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব পৰাকৈ এজন শিক্ষকে কিমানখিনি আগবঢ়াই লৈ যাব পাৰিব ছাত্ৰ-ছাত্ৰীৰ কাৰণে এইটো ইমান সহজ কথা নহয় গতিকে স্বাভাৱিকতে এটা ক্লাছৰুমত শাৰীৰিকভাৱে সবল বা দুৰ্বল বা পিছপৰা ছাত্ৰ-ছাত্ৰীখিনিক একেলগে এনেধৰণে বিচাৰি উলিয়াই তাৰ পিছত তেওঁলোকৰ নিডছ অনুযায়ী শিক্ষা দিয়াটো ইমান সহজ কথা নহয় আৰু সেইটো এটা অন্তৰ্ভুক্তিকৰণ শিক্ষাৰ এটা সমস্যা এইটো এটা আমাৰ মাজত এটা আমাৰ শিক্ষকসকলৰ মাজত এটা সমস্যা হিচাপে দেখা দিয়ে আৰু যদিও আমি এই সমস্যাবিলাক দূৰ কৰিব লাগিব তথাপিও কিন্তু আমি যে সকলো সমস্যাৰ পৰা খুব সহজে আঁতৰি যাব পাৰো এনে কথা নহয় এইবাৰ আমি ক'ব খুজিছো ইয়াৰ পিছৰ ফেক্টৰটো শিক্ষকৰ প্ৰস্তুতি প্ৰিপাৰেচন অফ টিচাৰ অৰ্থাৎ কি হয় যে শিক্ষক এজনক ক্লাছৰুমত যেহেতু সমশিক্ষা দিন গতিকে শিক্ষকৰ প্ৰস্তুতিৰ একান্ত প্ৰয়োজনীয়তা আছে এটা শিক্ষকৰ প্ৰস্তুতি বুলি কওঁতে শিক্ষকজনে তেনে ধৰণৰ ছাত্ৰ-ছাত্ৰীক সমশিক্ষা দিবলৈ তেওঁ কেনে ধৰণৰ প্ৰস্তুতি তেওঁৰ যিবিলাক তেওঁ প্লেনিং কৰিছে সেই প্লেনিঙত কেনে ধৰণৰ তাৰ কাৰণে প্ৰস্তুতি আছে বা তেওঁ যিখিনি প্ৰশিক্ষণ দিয়া গৈছিল সেই প্ৰশিক্ষণৰ সময়ত তেওঁ কিমান ভাল ধৰণে প্ৰশিক্ষণ লৈছে কিমান ভাল ধৰণেৰে সেই প্ৰশিক্ষণবিলাক ইমপ্লিমেণ্ট কৰিছে এতিয়া যদি ভাল ধৰণে ইমপ্লিমেণ্ট কৰিব নোৱাৰে বা প্ৰশিক্ষণটো খুব ভাল ধৰণৰ হোৱা নাছিল যাৰ কাৰণে তেওঁ হয়তো প্ৰশিক্ষণটো খুব ভাল ধৰণে ল'ব পৰা নাছিল তেনে ধৰণৰ ক্ষেত্ৰত কি হৈ যায় যে সেই যিসকল ল'ৰা-ছোৱালীক যি ধৰণৰ সাপোৰ্টটো লাগে যি ধৰণৰ প্ৰয়োজনীয়তা দিবলগীয়া আছিলে সেইখিনিত কৰবাত হয়তো অকণমান খেলিমেলি হ'ব পাৰে আৰু সেই খেলিমেলিয়ে সেই অন্তৰ্ভুক্তিকৃত যিটো শিক্ষা সেই শিক্ষাত এটা সমস্যা হিচাপে দেখা দিব ক্লিয়াৰ ষ্টুডেণ্ট এবাৰ ক'ব খুজিছো আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া আমি বাৰে বাৰে কৈছো মোৰ আগৰ ক্লাছতো কৈছিলো যে আন্তঃগাঁথনি আমাৰ যিসকল শাৰীৰিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীবোৰ আহিব তেওঁলোকৰ কাৰণে হওক বা পিছপৰা সকলৰ কাৰণে হওক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ
যিটো সুবিধা আমাৰ যিখিনি উপাদান এটা ক্লাছৰুমত থাকিব লাগে সেই উপাদানখিনিৰ ক্ষেত্ৰত আমি সতৰ্ক হ'ব লাগে অকল যে সেই উপাদানখিনি ক্লাছৰুমৰ ভিতৰত থকা উপাদানখিনি আমাৰ কাৰণে যথেষ্ট সেইটোও নহয় আৰু অন্যান্য মৌলিক উপাদান যেনে এখন আহল বহল খেলপথাৰ লাগে বা আমাৰ যিবিলাক মই কৈছিলোঁ যে যদি আমি এটা ল'ৰা ছোৱালী খোজকাঢ়িব নোৱাৰে তাৰ কাৰণে যিখন ৱাকাৰ লৈ আহিব সেই ৱাকাৰখন ৰাখিব পৰাকৈ আমাৰ যিটো ক্লাছৰুম সেই ক্লাছৰুমটো অকণমান আহল বহল হ'ব লাগিব বা যিসকল অন্যান্য ধৰণৰ ল'ৰা ছোৱালী আহে তেওঁলোকক আগত যদি আমাৰ কেইবাটাও ছাত্ৰ ছাত্ৰী আছে তেতিয়াহ'লে তেওঁলোকক কিমান আগত বহুৱাই লৈ আমি তেওঁলোকক ছাপৰ্ট দিব পাৰোঁ সেই ধৰণৰ সুবিধাবিলাক আছেনে নাই বা যিখিনি টিচিং মেটেৰিয়েল লাগে সেই টিচিং মেটেৰিয়েলখিনি তেওঁলোকৰ কাৰণে উপযোগী হৈছেনে নাই বা তেওঁলোকৰ চাহিদা পূৰণ কৰিব পাৰিছেনে নাই তেনেধৰণৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি আছে সেই ফেচিলিটিখিনি কিন্তু ইমান সহজো নহয় আৰু যিহেতু এই ক্ষেত্ৰত টকা পইচাৰ কথা আহি যায় গতিকে এই গোটেই কামখিনি কৰিবলৈ যাওঁতে আমি কিছু সমস্যাৰ সন্মুখীন হওঁ আৰু সেই সমস্যাখিনিয়ে আমাৰ যিটো অন্তৰ্ভুক্তিগত শিক্ষা সেই শিক্ষাটোত কিছু বাধা হিচাপে দেখা দিয়ে আহিছোঁ সম্পদৰ সহজলভ্যতা অৰ্থাৎ এভেইলেবিলিটি অফ ৰিচোৰ্চেছ এতিয়া কি হৈছে মই এইমাত্ৰ কৈছোঁ যে আমাৰ যিবোৰ উপাদান সেই উপাদানসমূহ আমি পাব লাগিব আৰু পাব লগাৰ লগে লগে যদি আমি কিবা কথা নাপাওঁ সেই সম্পদসমূহ সেই উপাদানসমূহ আমি নাপাওঁ তেতিয়াহ'লে আমি কৈছোঁ কি যে আমাৰ অন্তৰ্ভুক্তিগত শিক্ষাত আমাৰ বাধা আহি পৰিব ইয়াৰ লগে লগে কি হৈছে যে যিহেতু শিক্ষকজনে বা স্কুলখনে লওঁ বুলি ভাবিলেও কেতিয়াবা সেই উপাদানটো লৈ আহিব পৰাকৈ সহজলভ্য হৈ নাথাকে যেনে মই ক'ব খুজিছোঁ যে দৰকাৰ হৈছে মই কিবা এটা হিয়াৰিঙৰ মেচিনটোকে ল'ব খুজিছোঁ বা ৱাকাৰখনকে ল'ব খুজিছোঁ বা অন্যান্য তেনেধৰণৰ যিটো যাৰ কাৰণে যিটো প্ৰয়োজনীয় নিডছ আছে সেই নিডছটো আমি ফিল আপ কৰিবৰ কাৰণে সেই উপাদানটো ল'ব খুজিছোঁ কিন্তু সেই মাৰ্কেটত সেই উপাদানটো সহজলভ্য নহয় যেতিয়া সহজলভ্য নহয় তেতিয়া সেই বস্তুটো হঠাতে আমি নাপাওঁ বা চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি দিছে সেই আঁচনিখন আমি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে সেই যিটো স্কুলৰ পৰিৱেশ সেই পৰিৱেশটোত ইমপ্লিমেণ্ট কৰিব পৰা সুবিধাখিনি আছেনে নাই এই কথাখিনিও কিন্তু চাবলগীয়া আৰু যদি এনেধৰণৰ ক'ৰবাত অকণমান খেলি মেলি হয় তেতিয়াহ'লে কি হৈ যায় ইয়াত আমি এটা বাধাৰ সৃষ্টি দেখা পাওঁ আৰু সেই বাধাৰ সৃষ্টিটোৱে আমাক কি কৰে এই শিক্ষাটোত অকণমান সমস্যা হিচাপে দেখা দিয়ে ক্লিয়াৰ ষ্টুডেণ্ট এইবাৰ আহিছোঁ মূল্যায়ন পদ্ধতি অৰ্থাৎ ইভালুৱেশ্যন ছিষ্টেম এতিয়া কথা হ'ল সাধাৰণতে আমি কি কৰোঁ শিক্ষকসকলে আমি পৰীক্ষা লওঁ আমি পৰীক্ষাত কি হয় আমি লিখোঁ বা এনেধৰণেৰে আমি বা কেতিয়াবা মৌখিকভাৱেৰে আমি কিছুমান তেওঁলোকৰ পৰা ইভালুৱেশ্যন লওঁ সাধাৰণতে আমি তেনেধৰণেই ছাত্ৰ ছাত্ৰীৰ পৰা ইভালুৱেশ্যনখিনি লওঁ তেওঁলোকৰ কিমান দক্ষতা হৈছে কিমান আগবাঢ়িছে ইত্যাদিবিলাকৰ ক্ষেত্ৰত আমি কি কৰোঁ ছাত্ৰ ছাত্ৰীৰ পৰা এটা ইভালুৱেশ্যন লওঁ এতিয়া ধৰি লৈছোঁ এটা ল'ৰাই মুখেৰে মাতিব নোৱাৰে সি শাৰীৰিকভাৱে অক্ষম বা এটা ল'ৰা ছোৱালীয়ে লিখিব নোৱাৰে তাৰ ৰাইটিঙত ক'ৰবাত প্ৰব্লেম আছে এতিয়া তেওঁৰ ক্ষেত্ৰত আমি কি কৰোঁ যে তেওঁ লিখিব নোৱাৰে বা তেওঁ ক'ব নোৱাৰে কিন্তু তেওঁ এতিয়া মোৰ ইভালুৱেশ্যনৰ যিটো ছিষ্টেম সেই ছিষ্টেমটোত তেওঁ সোমাই পৰা নাই গতিকে তেওঁক আমি কেনেধৰণে ইভালুৱেশ্যন ল'ম সেই ক্ষেত্ৰত আমি কিছু চিন্তা কৰিব লাগে যে তেওঁ ঠিক আছে এইটো ক্ষেত্ৰত দক্ষতা তেওঁৰ ক'ৰবাত লেক আছে কিন্তু তেওঁৰ অন্যান্য দক্ষতা যে আছে সেই দক্ষতাখিনি উলিয়াই লৈ আমি কিন্তু ইভালুৱেশ্যন ছিষ্টেমত তাৰ কাৰণে এটা সুবিধা নাৰাখোঁ আৰু সেই সুবিধাটো যদি ক'ৰবাত আমি ৰাখিছোঁ কিন্তু আমি কি হয় তাত সম মূল্যায়নটো আমি কৰি নলওঁ কাৰণে কেতিয়াবা ই এটা বাধাৰ সৃষ্টি হয় আৰু এনেধৰণৰ মূল্যায়নত য'ত সম মূল্যায়ন নহয় সেই সম মূল্যায়ন নহ'লে এই যিসকল শাৰীৰিকভাৱে বা মানসিকভাৱে দুৰ্বল বা পিছপৰা ছাত্ৰ ছাত্ৰী তেওঁলোকে মনত আঘাত পায় আৰু সেই আঘাতটোৱে তেওঁলোকৰ সমশিক্ষা লোৱাত অকণমান অসুবিধাৰ সৃষ্টি কৰে এইবাৰ আহিছোঁ উপযুক্ত পৰিকল্পনাৰ অভাৱ লেক অফ ইফেক্টিভ প্লেনিং এইটো হৈছে কি আমি সাধাৰণতে আমি জানো আমি যেতিয়া ক্লাছৰুমত ক্লাছ কৰিবলৈ যাওঁ আমি সদায় শিকাই থাকোঁ যে লেচন প্লেন অৰ্থাৎ আমি কি হয় আমি ক্লাছ কৰিবলৈ যাওঁতে আমি এটা আমাৰ গোটেই ক্লাছটো এটা প্লেনিং কৰি আমি ক্লাছৰুমত সোমাওঁ সেইটো আপোনালোকে জানে আগতে শিকিছেও
ময়ো কেইবাটাও মোৰ ক্লাছ ইতিমধ্যে লেচন প্লেনিঙৰ ওপৰত দিছোঁ আপোনালোকে নিশ্চয় মনত ৰাখিছে সেই প্লেনৰ ক্লাছ কেইটা গতিকে সেই যে আমি প্লেনিঙৰ কথা কৈছোঁ এতিয়া মই অকলে লেচন প্লেন বুলিয়ে ক'ব খোজা নাই আমাৰ গোটেই ক্লাছে হওক বা আমাৰ গোটেই স্কুলৰ যিটো পৰিৱেশ হওক এই গোটেই পৰিৱেশবিলাকত যিবোৰ আমাৰ দুৰ্বল ছাত্ৰ ছাত্ৰী বা পিছপৰা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আগুৱাই নিম কেনেকৈ তাৰ কাৰণে আমি এটা প্লেনিং কৰিব লাগে বা চৰকাৰী আঁচনিবোৰ আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম বা ইমপ্লিমেণ্ট হৈছেনে নাই তাৰ কাৰণে আমাৰ কি হয় কিছুমান প্লেনিঙৰ আৱশ্যকতা থাকে যদি এই প্লেনিংবোৰ কৰোঁতে ক'ৰবাত অকণমান অসুবিধা হৈছে বা ক'ৰবাত অকণমান ভুল হৈছে তেতিয়া কি হৈ যায় প্লেনিং ভুল হোৱাৰ লগে লগে কি হৈ যায় আমাৰ সেই ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে এটা অসুবিধা আহে আৰু সেইকাৰণে প্লেনিংবিলাক পাৰফেক্ট হ'ব লাগে আৰু পাৰফেক্ট নহ'লেই আমাৰ কি হ'ব সেই ছাত্ৰ ছাত্ৰীবিলাকে দেখা পোৱা সমস্যাটোৱে আমাৰ অন্তৰ্ভুক্তিকৃত শিক্ষাত বাধা সৃষ্টি কৰিব ক্লিয়াৰ ষ্টুডেণ্ট এবাৰ আমাৰ লাষ্ট পইণ্ট ছ'চিয়েল বেৰিয়াৰৰ কথা ক'ব খুজিছোঁ মানে সামাজিক বাধা কি হৈছে আমাৰ এই অন্তৰ্ভুক্তিকৃত শিক্ষাত কি হৈছে আমি পিছপৰা ছাত্ৰ ছাত্ৰীখিনিয়ে হওক বা শাৰীৰিকভাৱে দুৰ্বল বা মানসিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ কথা কৈ আছোঁ এতিয়া সেই ছাত্ৰ ছাত্ৰীখিনিক মই যদি মোৰ ক্লাছত তেনেধৰণৰ ষ্টুডেণ্ট আছে মই প্ৰশিক্ষণ লৈ আহিলোঁ আৰু মই প্ৰশিক্ষণ বাৰু মই ভালকৈ প্ৰশিক্ষণ লৈছোঁ আৰু মই ভালকৈ ইমপ্লিমেণ্ট কৰিছোঁ কৰি মই তেওঁলোকক সমশিক্ষা দি সমানে আগুৱাই নিবৰ কাৰণে ভালকৈ মই ইভালুৱেশ্যনো কৰিছোঁ তেওঁলোকক লৈ যাব খুজিছোঁ একদম সঁচা কথা কিন্তু তেওঁলোক যেতিয়া মোৰ ক্লাছৰুমৰ পৰা ওলাই গৈছে অন্যান্য যিসকল আমাৰ স্কুলখনৰ অন্যান্য শিক্ষক কৰ্মচাৰী বা অন্যান্য ছাত্ৰ ছাত্ৰীসকল বা সমাজৰ বিভিন্ন ব্যক্তিসকল হওক তেওঁলোকক যদি অকণমান হেয় দৃষ্টিৰে চায় তেওঁলোকক যদি তেওঁলোকে যিটো আদৰ পাব লাগে যিটো মৰম পাব লাগে যিটো তেওঁলোকে আশা কৰে সেই ধৰণৰ যদি তেওঁলোকে নাপায় তেতিয়া কি হৈ যায় তেওঁলোকৰ মনবোৰ অকণমান বেয়া লাগে কাৰণ স্বাভাৱিকতে তেওঁলোকে নিজে জানে যে তেওঁলোকৰ ক'ৰবাত অকণমান অসুবিধা আছে গতিকে সেই অসুবিধাখিনি দূৰ কৰিবৰ কাৰণেই আমি তেওঁলোকক অন্তৰ্ভুক্তিকৃত শিক্ষা দিছোঁ তেনেস্থলত তেওঁলোকক যদি সমাজৰ অন্যান্য ব্যক্তিসকলে বা সেই স্কুলখনৰ পৰিৱেশত থকা অন্যান্য কৰ্মচাৰী বা শিক্ষকসকলে অকণমান হেয় দৃষ্টি প্ৰতিপন্ন কৰে তেতিয়াহ'লে তেওঁলোকৰ মনবিলাক আৰু দুৰ্বল হৈ যাব যাৰ ফলত কি হ'ব সেই শিক্ষাত তেওঁলোকৰ অকণমান অসুবিধা সৃষ্টি হ'ব গতিকে যাতে আমাৰ সন্মুখত ছ'চিয়েল বেৰিয়াৰটো নাহে তাৰ প্ৰতি কি হ'ব লাগে আমি চকু দিব লাগে যদি ছ'চিয়েল বেৰিয়াৰটোৰ প্ৰতি আমি লক্ষ্য নাৰাখোঁ তাৰ ফলত কি হ'ব পাৰে সেই ছাত্ৰ ছাত্ৰীখিনিৰ শিক্ষাত বাধা আহি পৰিব পাৰে এতিয়া মাই ডিয়াৰ ষ্টুডেণ্ট মই এটা কথা কৈছোঁ যে আমাৰ এই যে উপাদানবিলাকৰ কথা কৈছোঁ এই বিভিন্ন উপাদানবিলাক যদি আমি এই উপাদানবিলাক এটা এটা সমস্যা এই সমস্যাবিলাকৰ ক্ষেত্ৰত যদি আমি চকু দিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ ইনক্লুজন ইন এডুকেশ্যন একেবাৰে যে সফলভাৱে হৈ যাব আমি তাক আশা কৰিব নোৱাৰোঁ গতিকে আমি সফলভাৱে অন্তৰ্ভুক্তিকৃত শিক্ষাটো আগুৱাই নিবলৈ হ'লে আমি আজি এই ডিছকাছ কৰা উপাদানসমূহ আমি সফলভাৱে আমি সমানে চিন্তা কৰি এই সমস্যাবোৰ নোহোৱা কৰাৰ কাৰণে আমি লক্ষ্য কৰিব লাগিব তেতিয়াহে আমি এই ইনক্লুজন ইন এডুকেশ্যন অৰ্থাৎ অন্তৰ্ভুক্তিকৃত শিক্ষা সফল হোৱা বুলি আমি ক'ব পাৰিম মাই ডিয়াৰ ষ্টুডেণ্টছ মই মোৰ আজিৰ ক্লাছটো ইমানতে শেষ কৰিব বিচাৰিছোঁ মই আশা ৰাখিছোঁ মই আজি যিখিনি ফেক্টৰৰ কথা কৈছোঁ এই ফেক্টৰখিনি আপোনালোকে নিশ্চয় বুজি পাইছে এই পেপাৰখন যথেষ্ট উজু খুব সহজে আপোনালোকে বুজি পাব আৰু তথাপিও যদি মই বুজাই যাওঁতে ক'ৰবাত আপোনালোকৰ অকণমান খেলি মেলি পাইছে বা অকণমান ডাউট আছে তেতিয়াহ'লে মই সদায় কোৱাৰ দৰে কৈছোঁ মোৰ কমেণ্ট বক্স খোলা ৰাখিম আপোনালোকে আপোনালোকৰ সুধিবলগীয়া প্ৰশ্ন বা জানিবলগীয়া কথাখিনি আপোনালোকে মোলৈ লিখি পঠাব আৰু মই তাৰ যথাযথ উত্তৰ দিবলৈ চেষ্টা কৰিম আজিৰ ক্লাছটো মই ইমানতে সামৰিছোঁ আশা ৰাখিছোঁ আপোনালোকৰ পৰা সঁহাৰি পাম মই আকৌ লৈ আহিম ইয়াৰ পিছৰ পৰ্যায়ৰ ক্লাছ কেইটা আজিলৈ এৰিছোঁ ধন্যবাদ নমস্কাৰ ষ্টে হোম এণ্ড ষ্টাডি